সকলকে প্রীতি সম্ভাষণ জনাই আজি এপিসোড নম্বৰ 10 লৈ মই হলিপাথালাত জ্যোতি ছাৰ। আজিৰ আমাৰ আলোচ্য বিষয় হ'ব এটা ইম্পৰ্টেণ্ট টপিক, লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, সেকেন্ডাৰী, সিনিয়ৰ সেকেন্ডাৰী। এই গোটেইকেইটা স্তৰকে সাঙুৰি লোৱা এটা বৰ ইম্পৰ্টেণ্ট টপিক, যেটো আমি ট্ৰান্সফৰ্মেশন অফ সেন্টেন্সেস যে শিকি আছো। এই ট্ৰান্সফৰ্মেশন অফ সেন্টেন্সেসৰে এটা অন্তৰ্ভুক্ত হৈ থকা এটা টপিক, আৰু সেই টপিকটো হৈছে ডিগ্ৰী। আমি ডিগ্ৰী কি বস্তু, কি বিষয়, অসমীয়াত যদি আমি উদাহৰণ দিওঁ, তিনিটা বাক্য ক'লে আমি এটা মোটামুটি ধাৰণা পাই যাম যে ডিগ্ৰী কি। ল'ৰাটো ভাল, এটা বাক্য ভাল। আৰে ল'ৰাটো যিকোনো এটা তাৰ বয়সৰ ল'ৰাতকে সি ভাল, 2। আৰু 3, ল'ৰাটো গোটেই গ্ৰুপটোৰ ভিতৰত আটাইতকে ভাল, ভাল, ইয়াতকে ভাল আৰু আটাইতকে ভাল। এই যে তিনিটা ষ্টেজ, তিনিটা স্তৰ, সেটোৱে হৈছে ডিগ্ৰী। মোটামুটি আমি অসমীয়াত যেহেতু কথোপকথন কৰোঁ, দৈনন্দিন জীৱনত আমি অসমীয়াত বাৰ্তালাপ কৰোঁ, গতিকে আমি এইবিলাক প্ৰেক্টিকেল লাইফত এইবিলাক বস্তু ইউজ কৰি থাকোঁ। গতিকে আমি সেই বিষয়টো এক্সামত কেনেদৰে আহে আৰু এক্সামত অহা কুৱেশ্যনবিলাকনো আমি কেনেদৰে কৰিম, সেটোৱে হ'ব আজি মূল টপিক। ডিগ্ৰী জনাৰ আগত যেনেকে কোনোবা এজন ষ্টুডেণ্টে যদি ক খ খন নাজানে, কোনোবা ষ্টুডেণ্টে যদি ABCD নাজানে, তেন্তে হলে ক খ খন লগাই স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ লগাই এটা শব্দ সি গঠন কৰিব নোৱাৰিব। আৰু যদি শব্দ সি গঠন কৰিব নোৱাৰে, সি বাক্য গঠন কৰিব নোৱাৰিব। অৰ্থাৎ আমি শব্দ বাক্য জনাৰ আগত আমি প্ৰথম জানিব লাগিব ক খ খন। ইংলিছত যদি সি ABCD খন নাজানে, এটা ইংলিছ ৱাৰ্ড সি কেনেকে জানিব? আৰু যদিহে সি ইংলিছ ৱাৰ্ড নাজানে, সি সেন্টেন্স লিখিব নোৱাৰে, ইত্যাদি ইত্যাদি গৈ থাকিব। অৰ্থাৎ সকলোবিলাক বস্তু এটাৰ পিছত এটা, এটাৰ পিছত এটাকে আহে, ইটোৰ লগত ইটো লিংক হৈ থাকে। মই আগৰ এটা এপিসোডত কৈছিলো যে কোনোবা এজন ষ্টুডেণ্টে যদি a+b হোল স্কোৱাৰ ইজ ইকুৱেল টু a² প্লাছ 2ab প্লাছ b² নাজানে, তাক যদি কথা নাই বতৰা নাই কোৱা হয় যে a+b হোল কিউব কিমান কচোন, তাতো মূৰত খেলি মেলি হ'বই। অৰ্থাৎ প্ৰায়ৰ ৰিডিং, অৰ্থাৎ আমি যিটো বস্তু জানিম তাৰ আগত সংগতি থকা বস্তুবিলাক ক্লেৰিফাই হৈ গ'লে, স্পষ্ট হৈ গ'লে আমি বুজি পাম। আৰু যিহেতু গ্ৰামাৰৰ প্ৰত্যেকটো টপিক মই আগতেও কৈছো, যিহেতু প্ৰয়োগ কৰা, ই কেৱল স্মৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, গতিকে কথাখিনি আমি ভালদৰে বুজিলেহে তাক ৰুলছবিলাক প্ৰয়োগ কৰিব পাৰিম। গতিকে ডিগ্ৰী জনাৰ আগত আমি জানিব লাগিব এডজেক্টিভ। আৰু এডজেক্টিভৰ আগত আৰু এটা বস্তু আমি জানি লম, নাউন। আমি জানো there are 8 parts of speech in English. ইংৰাজীত 8টা parts of speech আছে। আৰু বিশেষকে বাকীকেইটা আমি এই প্ৰসংগত নানি বেলেগ কোনোবা এপিসোডত শিকিলেও হ'ব। কিন্তু ডিগ্ৰীটো বুজাৰ আগত আমি নাউন আৰু এডজেক্টিভটো ভালদৰে বুজি লোৱাৰ পিছতহে আমি ডিগ্ৰী বুজাম। নাউন কাক কয়? নাউন ইজ এ নেমিং ওয়ার্ড, যি পদে নাম বুজায় তাকে বিশেষ্য বলে, যেনে ৰাম, যদু, মধু ইত্যাদি। কিন্তু এইখিনিতে আমাৰ সাইকোলজিক্যাল এটা কথা জড়িত হৈ পৰে। মই ষ্টুডেণ্ট বিলাকক দেখিছো সকলোবিলাক বস্তু যেন পৰীক্ষাত অহা কথাবিলাকে চিন্তা কৰিব লাগে। ষ্টুডেণ্ট এটা কোৱা হ'ল বিশেষ্য পদ কাক বোলে, উদাহৰণ দিয়া, ধৰি ললো প্ৰশ্ন আহিল, তেতিয়া সি ঠিকে লিখিব যি পদে নাম বুজায় তাকে বিশেষ্য পদ বোলে। যেনে
সি বিচাৰি ফুৰিব উদাহৰণ ক'ত দিম ৰাম যদু মধু সীতা সেই যে ব্যাকৰণৰ সৈকিটালেহে যায় আৰে ভাই আমাৰ লজিকটো কি ৰিজনটো কি তাক নাউন বুলি কয় যি নাম বুজায় তাকে নাউন বুলি কয় সেই নাউনটো যে গ্ৰামাৰত থকা ৰাম যদু মধু সীতাই হ'ব লাগিব তেনে কথাটো নাই সেইকেইটা যেনেকে নাউন অমিতাভ বচ্চন প্ৰীতি জিন্টাও নাউন আমাৰ গাঁৱত থলক ককাইদেউ থলক সিও এটা নাউন তো নাম বুজালেই নাউন কিন্তু আমাৰ এটা প্ৰব্লেম আছে যে গ্ৰামাৰত থকাকেইটাহে উদাহৰণ দিম ষ্টুডেণ্ট বিলাকে ভাবে লিখিম হয় অমিতাভ বচ্চন নাউন বুলি নম্বৰ দিবনে নাই আৰু বহু এক্সামিনাৰো বেয়া পাব নালাগে সিও কনফিউজড হয় তেখেতো কনফিউজড হয় যে নম্বৰ দিম জানো নো 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 এইবিলাক বস্তু আঁতৰাব লাগিব আমাৰ ফ'কাছটো ক'ত হোৱা উচিত তাৰ লজিক কি ডেফিনিশ্যন কি নাম বুজাব লাগে যেনেকে ৰাম যদু মধু সীতাও নাউন তেনেকে অমিতাভ বচ্চন প্ৰীতি জিন্টা শাহৰুখ খান ভুটুং মেলেং ইত্যাদি সব নাউন আৰু এডজেক্টিভটো আহিলো ইয়াৰ লগত ৰিলেশ্যন যে এডজেক্টিভটো হৈছে হুইচ কোৱালিফাইজ এ নাউন কিমান ৰিলেটেড চাওক নাউনটো জানিলেহে আমি এডজেক্টিভ জানিম মানে যে নাউনটো হৈছে নাম বুজোৱা যিকোনো বস্তু মানে নাম বুজোৱা পদ তাক আমি নেমিং ৱাৰ্ড নাম বুজোৱা শব্দ তাক আমি কি বুলি কওঁ নাউন বুলি কওঁ আৰু যিবিলাকে নাউনক কোৱালিফাই কৰে গুণ দোষ ইত্যাদি ল'ৰা ই এটা নাউন আগত লগাই দিলো ভাল ল'ৰা এই যে ল'ৰাটো কেনেকুৱা ভাল সেই ভালটো কোৱা হয় এডজেক্টিভ অৰ্থাৎ নাউনক যোনে কোৱালিফাই কৰে ইট ইজ কল্ড এডজেক্টিভ গাৰ্ল ছোৱালী নাউন সি এটা বেচিকেলি নাউন পাহৰি যাব নালাগে আমি কিন্তু আলোচনা কৰি আছো ডিগ্ৰী এই দুটা ক্লিয়াৰ হৈ লৈ ডিগ্ৰীলৈ গ'লে কথাবিলাক সব খালাস হৈ যাব সব ইজি হৈ যাব এটা যদি গাৰ্লটো এটা নাউন হয় ইয়াৰ আগত যদি এনেকে কোৱা যায় যে সি ইজ এ বিউটিফুল গাৰ্ল এই যে বিউটিফুল ছোৱালীজনী কেনেকুৱা বিউটিফুল এই যে বিউটিফুলটো ক'ব এডজেক্টিভ কাৰণ সেই ছোৱালীজনীক সি কোৱালিফাই কৰি আছে গতিকে নাউন আৰু এডজেক্টিভ আমাৰ স্পষ্ট হৈ গ'ল এতিয়াহে আমি আহিম আমাৰ আচল আলোচ্য বস্তুলৈ যেনেকে এখন নাটক আৰম্ভ হোৱা আগত মূল নাটকৰ আগত নৃত্য নাটিকা থাকে আমি নাউন আৰু এডজেক্টিভটো এটা নৃত্য নাটিকা কৰি ল'লো এতিয়া আমি নেক্সটত গুচি যাম ডিগ্ৰীলৈ Degree refers to adjective. এই যে ডিগ্ৰীটোৰ লগত এডজেক্টিভ একেবাৰে জড়িত হৈ আছে অৰ্থাৎ যদি সি এডজেক্টিভৰ কনচেপ্টটো তাৰ ক্লেৰিফাইড হৈ নাথাকে সি ডিগ্ৰী বুজিবলৈ টান পাব আকৌ এডজেক্টিভটো বুজিবলৈ সি নাউনটো ক্লিয়াৰ হৈ থাকিব লাগিব একদম ইট কামছ ইন এ চিৰিয়েল অৰ্ডাৰ গতিকে এতিয়া আহি যাওঁ যে ডিগ্ৰী বুলি কোৱাৰ লগে লগে এডজেক্টিভ এতিয়া যদি আমি ডিগ্ৰী যদি এটা চিম্পল ৱাৰ্ড মই যি বুজিছো সেটোক মই বুজাবলৈ যাওঁ তেন্তে হলে মই ডিগ্ৰীটো কম মেজাৰমেণ্ট জোখমাখ লোৱা এই ডিগ্ৰী শব্দটো অৰ্থ মই গ্ৰামাৰৰ ক্ষেত্ৰত মই যিটো বুজো কৈ দিছো মিনিংটো মেজাৰমেণ্ট মানে কি বাৰু জোখমাখ লোৱা এতিয়া 2 নম্বৰ কথা হল বুজিছো ডিগ্ৰীয়ে জোখমাখ লয় কাৰ জোখমাখ লয় প্ৰশ্ন মই আগতেই কৈছো যে প্ৰত্যেকটো বস্তু এটা প্ৰশ্ন সুধিব লাগে সদায় যে ডিগ্ৰীয়ে মেজাৰমেণ্ট ল'ব সি জোখমাখ কৰিব কাৰ জোখমাখ কৰিব এডজেক্টিভৰ জোখমাখ কৰিব ডিগ্ৰীয়ে জোখমাখ ল'ব কাৰ
এডজেক্টিভটো জোখমাক কৰিব আৰু জোখমাক কৰিবলৈ যাওঁতে সি যেতিয়া নৰ্মেল এডজেক্টিভ হৈ থাকে তেতিয়া আমি তাক কম পজিটিভ ডিগ্ৰী আৰু যেতিয়া সি তুলনালৈ যাব তুলনা কৰিব ছোৱালীজনী বেয়া তাইতকেও বেয়াও তাইৰ লগত তুলনা কৰিলো তাইতকেও ইজেলি বেয়া কম্পেৰেটিভ ৱৰ্ডটোৱে কৈ দিয়ে কম্পেৰেটিভ ডিগ্ৰী আৰু যেতিয়া এটা পাৰ্টিকুলাৰ গ্ৰুপ বা এটা পাৰ্টিকুলাৰ জুৰিছডিকশ্যনত আটাইতকৈ ভাল আটাইতকৈ বেয়া কোৱালিফাই কৰে দিছ ইজ কল্ড ছুপাৰলেটিভ অৰ্থাৎ আমি ডিগ্ৰী এতিয়া যদি আমি টু দি পইণ্ট কওঁ 1 2 3 এনেকৈ কওঁ তেন্তে হ'লে আমি বুজিম ডিগ্ৰী কাৰ লগত ৰিফাৰ কৰে এডজেক্টিভ এডজেক্টিভৰ সি জোখমাক লয় আৰু এই জোখমাক লওঁতে সি তিনিটা প্ৰক্ৰিয়াৰে জোখমাক ল'ব পাৰে এক নৰ্মেল ল'ৰাটো ভাল দুই ল'ৰাটো সিহঁততকৈ ভাল সিহঁতৰ লগত তুলনা কৰিলো কম্পেৰেটিভ ডিগ্ৰী আৰু ল'ৰাটো আটাইতকৈ ভাল বা ল'ৰাটো আটাইতকৈ বেয়া ছুপাৰলেটিভ ডিগ্ৰী অৰ্থাৎ ডিগ্ৰী তিনি প্ৰকাৰ যেনে আমি সৰুতে মনত পেলাওঁ গুড ই এটা বেছ এডজেক্টিভ গুড বেষ্ট বেছ BASE বেছ আচ্ছা তাক যদি আমি লৈ যাওঁ বেটাৰ গুডটো যদি আমি যদি নহয় গুডটো পজিটিভ ডিগ্ৰী আৰু বেটাৰ কম্পেৰেটিভ ডিগ্ৰী বেষ্ট সুপাৰলেটিভ ডিগ্ৰী বাস গুড বেটাৰ বেষ্ট যদিহে আমি কওঁ bad worse comparative worse আহিব আৰু ইয়াত আহিব worst superlative যদি আমি কওঁ little comparative আহিব least ইয়াত আহিব least যদি আমি পজিটিভ much বুলি কওঁ তেন্তে হলে comparative সি হৈ যায় more আৰু সুপাৰলেটিভত হৈ যায় most এনেদৰে নৰ্মেল ৱাৰ্ডবিলাক পজিটিভত কম্পেৰেটিভত আৰু সুপাৰলেটিভত গৈ যায় আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে এটা কাম কৰিব পাৰে যে প্ৰত্যেকখন ইংলিছ বেছিক গ্ৰামাৰত ডিগ্ৰী ভাগ কৰি কৰি এখন চাৰ্ট দিয়া থাকে পজিটিভত গুড বেটাৰ বেষ্ট মাছ মোৰ most লিটল লেছ লিষ্ট এই চাৰ্টখন তেওঁলোকে মনত ৰাখি ল'ব প্ৰথম কথা দ্বিতীয় কথা কেৱল নৰ্মেল যে হৈ থাকে ইংলিছত ফিক্স হৈ থাকে পজিটিভ কম্পেৰেটিভ এণ্ড সুপাৰলেটিভ আন কেইটামান উপায় আছে যিবিলাকে যেনে ষ্ট্ৰং আমি এটা এডজেক্টিভ পালো কাৰণ কৈছোৱে ডিগ্ৰী মানেই এডজেক্টিভ যদিহে আমি তাৰ লগত ইয়াৰ এটা মৰফিম লগাই দিওঁ তেন্তে হলে ই কম্পেৰেটিভত হৈ যাব ষ্ট্ৰংগাৰ আকৌ যদি আমি এটা EST মৰফিম লগাই দিওঁ তেন্তে হলে সুপাৰলেটিভত হৈ যাব strongest tall এটা word adjective tall এটা adjective er লগাই দিলু taller comparative est লগাই দিলু tallest strong stronger strongest tall taller tallest তিনি নম্বৰ কথাটো আমি ভালকে ডিসকাস কৰিলম তিন নম্বৰ very important তাৰ আগতে আমি এই বস্তুটো জানি লওঁ syllable
এটা আমি ওয়ার্ড ললো প্লে আর ইয়াত কেটা আছে এটা প্লে আমটো হৈছে ইয়াৰ এটা ওয়ার্ডরে the small unit of pronunciation of the same word is called syllable jene ami for example writer etia yar eta hol right r writer yar duta syllable ase ei write to eta syllable ear eta syllable play eta syllable ear eta syllable অর্থাৎ একেটা ওয়ার্ডৰ উচ্চাৰণটো ভাঙি ভাঙি দিলে যে সৰু সৰু উচ্চাৰণৰ গোট হয় তাক আমি একোটা সিলেবাস বুলি সরি ভুল হৈছে সিলেবল বুলি কওঁ সিলেবাস আহি গৈছে সিলেবল বুলি কওঁ আৰু এনেকুৱা সিলেবল টোটাল নাম্বাৰ অফ সিলেবলস 4টা আমি 4টা কেনেকৈ মনত ৰাখিম যেনে যিবিলাকত এটা উচ্চাৰণতে শব্দবিলাক শেষ হয় পাহৰি যাব নালাগে আমি কিন্তু ডিগ্ৰী শিকি আছো এই কথাখিনি প্ৰাসংগিক কাৰণে মই মাজতে সময় কৈ লৈছো যে যিবিলাকত ওয়ান সিলেবল অৰ্থাৎ এবাৰতে উচ্চাৰণ কৰিব পাৰি গো ইয়াক ক'ব এবাৰ উচ্চাৰণ কৰিব পৰাটো ক'ব মনোসিলেবল ইম্পৰ্টেন্ট কথা যিবিলাক উচ্চাৰণৰ এটাতে হয় go এবাৰ one syllable only monosyllable এই ওয়ার্ডটো ক'ব monosyllabic word আকৌ player ইয়াতো দুটা আছে ইয়াক ক'ব দ্বিsyllable আকৌ beautiful ইয়াতো তিনটা আছে দুটাতকে বেছি ইয়াক ক'ব trisyllable বাস আৰু যত তিনটা বা তিনটাতকে বেছি থাকে তাক ক'ব যেনে examination ব্রিটিশ বিলাকে কয় examination ইয়াত তিনটাতকে বেছি হলে তাক ক'ব polysyllable বাস আকৌ কৈ দিছো এবাৰত উচ্চাৰণ হলে তাক ক'ব monosyllable এটা ওয়ার্ডে দুবাৰ যদি লাগে দ্বিsyllable তিনিবাৰ trisyllable আৰু 4 নম্বৰ তিনটা বা অধিক চাৰিটা থাকিল বুলি নহয় তিনটাতকে অধিক polysyllable বাস syllableটো ক্লিয়াৰ হৈ গল এতিয়া ডিগ্ৰীটো কেনেকৈ কৰে যিবিলাক ওয়ার্ড দ্বিsyllable যুক্ত অর্থাৎ যিবিলাক ওয়ার্ড আমি প্রনাউন্সিয়েশন কৰোতে উচ্চারণ কৰোতে দুটা বা তাতকে বেছি সিলেবল থাকে যেনে ফর এক্সাম্পল বিউটিফুল এটো এটা অ্যাডজেক্টিভ পজিটিভ বেস অ্যাডজেক্টিভ পজিটিভ যদি আমি তাক কম্পারেটিভ হলে নিউ তেন্তে হলে কম মোর বিউটিফুল ওকে এটো হব কম্পারেটিভ আৰু যেতিয়া আমি তাক সুপারলেটিভ হলে নিম তাক কব আগত মোস্ট আহিব মোস্ট বিউটিফুল অর্থাৎ আমি এটুৱে শিকিলো দুটা বা তাতকে বেছি সিলেবল যুক্ত যিবিলাক অ্যাডজেক্টিভ আছে সেই অ্যাডজেক্টিভটো কম্পারেটিভ নিউতে তাৰ আগত মোর লাগে আৰু সুপারলেটিভৰ আগত মোস্ট লাগে যেনে ইউজফুল ইয়াত দুটা আছে তে কম্পারেটিভ ডিগ্ৰী হ'ব মোর ইউজফুল আৰু যদি সুপারলেটিভ হলে নিউ সেটো হ'ব মোস্ট ইউজফুল বাস এই বেসিক খিনি আমি জানি ললো এতিয়া পৰীক্ষালৈ যাম এটা পৰীক্ষালৈ গুচি যাম
আমি এতিয়া পৰীক্ষালৈ যাম পৰীক্ষাত দেখা যায় যে সেন্টেন্স এটা দি দিয়ে পৰীক্ষাত দেখা যায় যে সেন্টেন্স এটা দি দিয়ে তা ব্ৰেকেটত লিখি দিয়ে আমুকলে নিয়া যেনে এই বাক্যটো মোৰ দেখি দেখি আমনি লাগিছে আৰু He is the best boy in the class. Bracket di dile turn into positive degree. Eta moi porikha le ahilu dei. Turn into positive degree. Enekua bakyo bilak dibo di bracketot koi dibo. Konobato positive hon niya. কোনোবাটো কম্পারেটিভ হন নিয়া কোনোবাটো সুপারলেটিভ হন নিয়া একদম ইজি নো প্রবলেম এনেকুৱা বাক্যত প্ৰথম কাম এডজেক্টিভ কোনটো বাছি উলিওৱা সৰু সৰু ল'ৰা-ছোৱালীক যে সোধো তোমাৰ কাণ কোনখন এইখন তোমাৰ যে চকু কোনটা এয়া ঠিক একেদৰে যিটো বাক্য পৰীক্ষাত দিয়া থাকে সেই বাক্যটোত এডজেক্টিভ কোনটো সেটো উলিয়াই লব লাগে এডজেক্টিভ কোনটো আছে বেস্ট আমাক কৈছে যে পজিটিভ হলে নিয়া আমি অলপ আগতে চাৰ্টখন পালো বেস্ট সুপাৰলেটিভ কম্পাৰেটিভ বেটাৰ পজিটিভ কি হ'ল গুড গুড বেটাৰ বেস্ট অৰ্থাৎ তোমাক কৈছে তুমি এতিয়া যে গুডলে নিব লাগিব গুডটো তুমি ইউজ কৰা পজিটিভ হলে নিয়া কিন্তু খবৰদাৰ এতিয়া যেটো মিনিং বুজাই আছে অকনো হলনি হ'ব নোৱাৰিব that is the point যে এডজেক্টিভ যোনটো পালা ঠিক আছে তাক কোলে নিব দিছে পজিটিভ হলে নিয়া কিন্তু এতিয়া যেটো বুজাই আছে He is the best boy in the class. শ্ৰেণীটোত সি আটাইতকৈ ভাল ল'ৰা চেঞ্জ হ'ব নোৱাৰিব আমি অৰ্থাৎ বেষ্টৰ ঠাইত গুড লিখিম কোনো চেঞ্জ হ'ব নোৱাৰিব যেনে আমি এটা কেনেকৈ কৰি দিম তাৰ টেকনিকটো হ'ল যদি আমি লগাই দিওঁ no other boy in the class is as good as he bas শ্ৰেণীটোত তাতকে ভাল ল'ৰা এটাও নাই অৰ্থাৎ হিয়ে শ্ৰেণীটোৰ আটাইতকৈ ভাল ল'ৰা অৰ্থাৎ যদি প্লেন হয় তেতিয়াহ'লে আমি নো আদাৰ দি আৰম্ভ কৰি আমি কোলে নিম পজিটিভ হলে নিম আচ্ছা এবাৰ একেটা বাক্যকে পৰীক্ষাত আহিল ধৰি ললো এটো পজিটিভ হলে নিলু no other boy in the class is as good as he এবাৰ আহি গল নহয় এবাৰ ধৰিবা পৰীক্ষাত আহি গল turn into comparative degree comparative হলে নিব লাগে এটা আমাৰ adjective কোনটো best তাৰ comparative কোনটো best or comparative কি better he is better than any other boy in the class he is better than any other boy in the class শ্ৰেণীটোৰ যিকোনো এটা ল'ৰাতকৈ সি ভাল যিকোনো ল'ৰাতকৈ ভাল অৰ্থাৎ সি আটাইতকৈ ভাল মিনিং চেঞ্জ হোৱা নাই আৰু আমি বেষ্টৰ ঠাইত বেটাৰ লিখিলো কম্পাৰেটিভ হলে গুচি গ'ল ভেৰি ইণ্টাৰেষ্টিং পৰীক্ষাত আহি থাকে এবাৰ আমি আকৌ এটা বেলেগ বাক্য লওঁ বাক্যৰ ষ্ট্ৰাকচাৰটো বাক্যৰ যিটো গঠন সেই গঠনটো অকমান বেলেগ যদি পৰীক্ষাত এনেকে আহে হি ইজ one of the best boys in the class interesting ইয়াৰ আগতো আছিল he is the best boy in the class আচ্ছা এই দুইটা বাক্য অৰ্থ একে নেকি He is the best boy in the class.
শ্ৰেণীটোত সি আটাইতকৈ ভাল ল'ৰা দ্বিতীয়টোৱে কৈছে হি ইজ ওৱান অফ দ্য বেষ্ট বয়জ ইন দ্য ক্লাছ শ্ৰেণীটোৰ যিকেইজন ভাল ল'ৰা আছে তাৰ ভিতৰত সিও এটা বহু ষ্টুডেণ্টে নো আদাৰ লগাই দিয়ে মই দেখিছো কপি চাওঁতে নেভাৰ ওৱান অফ দ্য এনেদৰে যদি ষ্ট্ৰাকচাৰ হৈ থাকে তেতিয়া কিন্তু আমি তাক যদি কোৱা হয় টাৰ্ণ ইনটু পৰীক্ষাত পজিটিভ ডিগ্ৰী তাহলে আমি নো আদাৰ লগাব নোৱাৰিম কেতিয়া লগাব নোৱাৰিম যদিহে ওৱান অফ দ্য এনে ষ্ট্ৰাকচাৰ থাকে তেতিয়া কিন্তু আমি লগাব লাগিব পজিটিভত ভেৰি ফিউ বয়জ ইন দ্য ক্লাছ এটা বয়জ আহি গ'ল প্ৰেজেন্ট টেন্সত আছে গতিকে আৰ হ'ব প্লুৰেল নাম্বাৰ আৰ আমি আচলতে শুদ্ধ কামাৰ হৈছে যদিহে ভেৰি ফিউ দি আৰম্ভ কৰোঁ চ' গুড এজ কিন্তু আজিকালি যেহেতু গ্ৰামাৰটো অলপ ফ্লেক্সিবল হৈছে কোনোবাই এজ গুড এজ লিখিলেও নম্বৰ দিয়ে এজ গুড এজ কিন্তু একদম এপ্ৰপ্ৰিয়েট গ্ৰামাৰে কৈছে এন এপ্ৰ'চ টু ইংলিছ ছেকেণ্ড পেপাৰ বাই ধৰ্মদাস চৌধুৰী তেওঁৰ মতেদি চ' গুড এজ লিখিলে বেছি এপ্ৰপ্ৰিয়েট CUT বা অন্যান্য এক্সামতো সেইটোহে একচেপ্ট কৰিছে কিন্তু আমাৰ যিবিলাক ট্ৰেডিশ্যনেল এক্সাম আছে পৰম্পৰাগত চলি আছে তাত এজ গুড এজ লিখিলেও নম্বৰ পায় এতিয়া আকৌ আহোঁ ভেৰি ফিউ বয়জ ইন দ্য ক্লাছ আৰ চ' গুড এজ কোনোবাই নিলিখিলে এজ গুড এজ লিখি চলি যায় কিন্তু পৰাপক্ষত চ' গুড এজ কথা শেষ অৰ্থাৎ আমি এইটোৱে শিকিলো ওৱান অফ দ্য থাকিলে আমি ভেৰি ফিউ দি আৰম্ভ কৰিম পজিটিভত আৰু যদিহে প্লেইন থাকে নো আদাৰ আকৌ যদি আমি এইটো নিলো ক'লে নিলো পজিটিভ হ'লে নিলো এইবাৰ যদি আমি কম্পাৰেটিভ হ'লে একেটা বাক্য নিওঁ এইটো বাক্য আগৰটোত কি আছিল হি ইজ বেটাৰ দেন অলপ আগত কৰিলো হি ইজ বেটাৰ দেন এনি আদাৰ বয় এইবাৰ কিন্তু তেনেকুৱা নহ'ব হি ইজ better than most বা many লিখিলে হ'ব other boy in the class he is better than most বা many যিকোনো এটা boys in the class এতিয়া আমি ফোকাস দিয়া কথাটো হ'ল আমাৰ ফোকাস দিয়া কথাটো হ'ল প্লেইন থাকিলে নো আদাৰ আৰু যদি ওৱান অফ দ্য থাকে পজিটিভত আমি ভেৰি ফিউ আৰম্ভ কৰিম আৰু ছেকেণ্ড ইয়াৰত এনি আদাৰ দেন এনি আদাৰটো most আদাৰ বা মেনি আদাৰ লিখিম এটা আমি হোমৱৰ্ক দিম সেইটো প্ৰেক্টিচ কৰিব সকলোৱে মই নেক্সট এপিছডত সেই কথাটো কৈ দিম এবাৰ কটন কলেজৰ যেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী আছিল ইউনিভাৰ্চিটি হোৱাৰ আগত কটন কলেজ যেতিয়া কলেজ আছিল তেতিয়া এইচএছ লেভেলটো আছিল আৰু তেতিয়া এটা মই কুৱেশ্যন তাত পাইছিলো দিছ কুৱেশ্যন ইজ দ্য লিষ্ট ইম্পৰ্টেণ্ট দিছ কুৱেশ্যন ইজ দ্য লিষ্ট ইম্পৰ্টেণ্ট ব্ৰেকেটত আহিছিল turn into comparative degree turn into comparative degree এটো মই হোমৱৰ্ক দিলো মই আশা কৰিছো সকলো ষ্টুডেণ্টে ঘৰতে ট্ৰাই কৰিব আমি নেক্সট এপিছডত আৰু কিছুমান এক্সামত অহা এইচএছ ফাইনেল মেট্ৰিকত ফাইনেল অহা আমি সকলোবিলাক প্ৰেক্টিচ কৰিম দেই মই আকৌ দি দিছো দিছ কুৱেশ্যন ইজ দ্য লিষ্ট ইম্পৰ্টেণ্ট টাৰ্ণ ইনটু কম্পাৰেটিভ ডিগ্ৰী একেটাকে আৰু এবাৰ দি দিওঁ টাৰ্ণ ইনটু পজিটিভ ডিগ্ৰী অৰ্থাৎ একেটা বাক্যই দুটা কাম দিলো এবাৰ কম্পাৰেটিভত নিব লাগে আৰু আনবাৰ পজিটিভত নিব লাগে গতিকে ফলি পাঠশালাৰ সকলোলৈকে সকলো ভিউয়াৰ্ছক আমি আন্তৰিক অভিনন্দন জনাই আজি 10 নম্বৰ এপিছডটো ইমানতে সামৰণি মাৰিছো
আকৌ নেক্সট এপিসোড আমি উন্নতি পলয় লগ পাম। সকলোকে নমস্কাৰ।